প্ৰশাসনে সিল কৰিলে তিনচুকীয়াৰ আদিত্য হস্পিটাল। বৃহস্পতিবাৰে এগৰাকী প্ৰসূতিয়ে মৃত্যুক আঁকোৱালি লৈছিল হস্পিটালখনত। তাৰ পাছতে পৰিয়ালবৰ্গই চিকিৎসকৰ গাফিলতিৰ বাবে প্ৰসূতিগৰাকীয়ে মৃত্যুক আঁকোৱালি লোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল চিকিৎসকৰ বিৰুদ্ধে। অৱশেষত আজি প্ৰশাসনে সিল কৰিলে আদিত্য হস্পিটালখন। সবিশেষ গ্ৰাফিক্স প্লেটৰ সহায়ত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল বৃহস্পতিবাৰৰ ভাগত। এগৰাকী প্ৰসূতিয়ে মৃত্যুক আঁকোৱালি লৈছিল তিনচুকীয়াৰ আদিত্য হস্পিটালত। তাৰ পাছতে প্ৰশাসনে আজি সিল কৰি দিলে তিনচুকীয়াৰ আদিত্য হস্পিটালখন। এগৰাকীৰ মৃত্যুৰ পাছতেই প্ৰশাসনে সিল কৰিলে হস্পিটালখন। চিকিৎসকৰ গাফিলতি আৰু কৰ্মৰত নাৰ্ছৰ শিক্ষাগত অৰ্হতাক লৈ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালবৰ্গই। এক্সপায়াৰী ডেট শেষ হ'বলৈ মাত্ৰ 20টা দিন বাকী থকা ইনজেকশ্যন দিয়াৰো ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে চিকিৎসকগৰাকীৰ বিৰুদ্ধে। ঘটনা কেন্দ্ৰ কৰি জিলা প্ৰশাসনৰ পৰা এখন তদন্ত কমিটি গঠন কৰি আজি বন্ধ কৰি দিয়া হয় হস্পিটালখন। এই হস্পিটালখনত পূৰ্বেও এনে ঘটনা বহুবাৰ ঘটা বুলিও জানিব পৰা গৈছে। তাৰ সমান্তৰালভাৱে আজি পুনৰ প্ৰশাসনে এক সিদ্ধান্ত গ্ৰহণ কৰি হস্পিটালখন সিল কৰি দিছে। জিলা প্ৰশাসনৰ পৰা বন্ধ কৰি দিয়া হ'ল আদিত্য হস্পিটাল নামৰ ব্যক্তিগত চিকিৎসালয়খন। ছেটেলাইট চেনেলৰ তিনচুকীয়াৰ সাংবাদিক প্ৰতাপ মৰাণৰ পত্নী হেমামণি মৰাণৰ মৃত্যু হৈছিল। কন্যা সন্তান প্ৰসৱৰ পাছতেই বৃহস্পতিবাৰে মৃত্যুক আঁকোৱালি লৈছিল। আৰু তাৰ পাছতে প্ৰসূতিগৰাকীৰ মৃত্যুৰ পাছতেই সাধাৰণতে চিকিৎসকৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন হৈছিল। লগতে এটা এক্সপায়াৰী ডেট শেষ হ'বলৈ মাত্ৰ 20টা দিন থকা ইনজেকশ্যন দিয়াৰো অভিযোগ উত্থাপন হৈছিল চিকিৎসকগৰাকীৰ বিৰুদ্ধে। ঘটনা কেন্দ্ৰ কৰি জিলা প্ৰশাসনৰ দ্বাৰা এখন তদন্ত কমিটি গঠন কৰি আজি বন্ধ কৰি দিয়া হ'ল হস্পিটালখন। গুৰুত্বপূৰ্ণ খবৰ জনাই আছো, প্ৰশাসনে সিল কৰি দিলে তিনচুকীয়া আদিত্য হস্পিটাল। বৃহস্পতিবাৰে হস্পিটালখনৰ মৃত্যু হৈছিল এগৰাকী প্ৰসূতিৰ। এগৰাকী কন্যা সন্তান প্ৰসৱ কৰাৰ পাছতে প্ৰসূতিগৰাকীয়ে মৃত্যুক আঁকোৱালি লৈছিল। চিকিৎসকৰ গাফিলতিৰ বাবে মৃত্যুক আঁকোৱালি লোৱা বুলি পৰিয়ালবৰ্গই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছিল। চিকিৎসকৰ গাফিলতি লগতে কৰ্মৰত নাৰ্ছৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল। এটা এক্সপায়াৰী ডেট যোৱা ইনজেকশ্যন দিয়া হৈছিল প্ৰসূতিগৰাকীক আৰু তাৰ পাছতে মৃত্যুক আঁকোৱালি লৈছিল প্ৰসূতিগৰাকীয়ে। আৰু তাৰ পাছতে পৰিয়ালবৰ্গই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছিল চিকিৎসক আৰু নাৰ্ছৰ বিৰুদ্ধে। আৰু তাৰ পাছতে এখন তদন্ত কমিটি গঠন কৰিছিল। তদন্ত কমিটি গঠন কৰি অৱশেষত আজি সিল কৰি দিয়া হ'ল হস্পিটালখন। কেন্দ্ৰ কৰি জিলা প্ৰশাসনৰ তৰফৰ পৰা এখন তদন্ত কমিটি গঠন কৰি হস্পিটাল বন্ধ কৰি দিয়া হ'ল। প্ৰশাসনে সিল কৰি দিলে তিনচুকীয়াৰ আদিত্য হস্পিটাল। বৃহস্পতিবাৰে হস্পিটালখনত মৃত্যু হৈছিল এগৰাকী প্ৰসূতিৰ। প্ৰসূতিগৰাকীৰ মৃত্যুৰ পাছতে সিল কৰি দিয়া হয় হস্পিটালখন। আমাৰ হাতত কিছু ভাষ্য আছে, সেই ভাষ্য আমি আপোনালোকক মেমৰেণ্ডামখন যিখন দিছিলে তাৰ ওপৰত ভিত্তি কৰি পেলাই আমি অহাকালিলৈ মিটিং হ'ব বুলি ঘোষণা কৰিলোৱে। তাত মালিক থাকিবই লাগিব, মালিকক আমি অনা ব্যৱস্থা কৰি আছো। আৰু হেৰি থাকিব, কি বুলি কয়, তেওঁ থাকিব। আৰু বাকী যি দলং গঠন ৰাইজে হেৰি দিছে, যিখন মেমৰেণ্ডাম দিছে তাৰ ওপৰত তেওঁলোকে সিদ্ধান্ত লৈ পেলাই আহি পেলাই কালি আমাক জনাব লাগিব। আৰু তাৰপিছত বাকীখিনি কথা হ'ব, ইয়াত কোন ডাক্তৰ মানে আছিলে, তেওঁ কি চৰকাৰী চাকৰি কৰিছিলে, চৰকাৰী চাকৰি কৰি তেওঁ কেনেকৈ ইয়াত কৰিছে, কোন নাৰ্ছ কি তেওঁৰ শিক্ষাগত মানে টেকনিকেল কোৱালিফিকেশ্যন কি আছে, নাৰ্ছসমূহ তেওঁ উপযোগী হয়নে নহয়, গোটেইখিনি তদন্ত আওতাত আহিব। সেইখিনি পৰ্যায়ক্ৰমে এইবিলাক তিনিচুকীয়া ব্যুৰ চৰধাৰ ককাইদেউ প্ৰতাপ মৰাণৰ সহধৰ্মিনীৰ যি মৃত্যু, এই মৃত্যুক আমি সহজভাৱে মানি ল'ব পৰা নাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে। সমান্তৰালভাৱে ঘটনাটো এক খুব হৃদয় বিদাৰক ঘটনা। আচলতে এটি দেৱ শিশু জন্ম পায়েই যিহেতু নিজৰ মাতৃক হেৰুৱাবলগীয়া হৈছে, আৰু মাতৃক হেৰুৱাবলগীয়া বিষয়টো মাতৃক কাঢ়ি লৈ যোৱা হ'ল। আৰু এই হস্পিটেলৰ আদিত্য নাৰ্ছিং হোমৰ যি কৰ্তৃপক্ষ, যি ডক্তৰ, সেই ডক্তৰসকলৰ গাফিলতিৰ বাবে যিহেতু এই ঘটনাটো সংঘটিত হৈছে বুলি আমি জানিবলৈ পাৰিছোঁ। গতিকে এই ক্ষেত্ৰত আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী মহোদয়ক আমি ক'ব বিচাৰিছোঁ, তেখেতৰ উক্তি আৰু তেখেতলোকৰ অভিজ্ঞসকলে এটা সময়ত কৈ গৈছিল শিক্ষা আৰু স্বাস্থ্য বিনামূলীয়া কৰাৰ কথা। কিন্তু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে সমগ্ৰ অসমখনতে যেনেধৰণে কাঠফুলাৰ দৰে যিধৰণে নাৰ্ছিংহোমসমূহ ফুটি উঠিছে, সেইখিনি ক্ষেত্ৰত বৰ্তমান সময়ৰ চৰকাৰখনে কিন্তু একেবাৰে নিলিপ্ত ভূমিকা। তাত ক'ৰবাত নহয় ক'ৰবাত কমিশ্যনৰ অংক আছে নেকি? আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সময়ত কৈছিল যে চৰকাৰী যিসমূহ চিকিৎসক, সেই চিকিৎসকসকলে ব্যক্তিগত নাৰ্ছিংহোমত তেখেতলোকে চিকিৎসা প্ৰদান কৰিব নোৱাৰিব।
কিন্তু ঠিক সেই সময়ত তেখেতৰ কথাক আওকাণ কৰি আজিৰ ডেটত এই আদিত্য নাৰ্ছিং হোমৰ যি স্বত্বাধিকাৰী তেখেতে যে এই চৰকাৰী যিসকল চিকিৎসক সেই চিকিৎসকসকলক আনি ইয়াত তেখেতলোকৰ চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰি আছে তাৰ মানে এইখিনি ক্ষেত্ৰত বৰ্তমান সময়ৰ বিজেপি নেতৃত্বাধীন চৰকাৰখন একেবাৰে নিলিপ্ত ভূমিকা গ্ৰহণ কৰিছে এই যিখন নাৰ্ছিং হোম এই যিখন হস্পিটেলৰ যি কৰ্তৃপক্ষ কোনোবাই কেন্দ্ৰীয় চৰকাৰৰ চিকিৎসা মন্ত্ৰী কোনোবা তেখেতলোকৰ স্বাস্থ্যমন্ত্ৰীলৈ কিবা কমিশ্যনৰ অংক পঠাই আছে নেকি যাৰ নেতৃত্বত ইয়াৰ এজন মুখ্যমন্ত্ৰীৰ কথা আওকাণ কৰি বৰ্তমান সময়ত ইয়াৰ চিকিৎসা প্ৰদান এজন চৰকাৰী চিকিৎসকে সেৱা আগবঢ়াই আছে গতিকে এনেধৰণৰ কাণ্ডৰ পৰা আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যেনে যি সময়ত সাধাৰণ জনতাৰ মাজত এনেধৰণে হাৰাশাস্তি কৰা এয়াই প্ৰথম ঘটনা নহয় সমগ্ৰ অসমখনৰ লগতে এই তিনিচুকীয়াৰ যি আদিত্য হস্পিটেলখনতো আগতে এনেকুৱা ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈ গৈছে গতিকে এই যিখন হস্পিটেল যিখন চিকিৎসালয় এই চিকিৎসালয়খনৰ ক্ষেত্ৰত এক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ সমান্তৰালভাৱে তিনিচুকীয়াৰ যি জইণ্ট ডাইৰেক্টৰ নেতৃত্বত তিনিচুকীয়া জিলাখনত থকা যিসমূহ ব্যক্তিগত নাৰ্ছিং হোম এই নাৰ্ছিং হোমসমূহৰ তেখেতলোকৰ ওপৰত তদন্ত ব্যৱস্থা কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ আৰু এইটো কথাও কৈছোঁ আজি যে এই দেৱশিশুটিক মাতৃহাৰা কৰি লৈ যোৱা হ'ল তাৰ ব্যৱস্থা কোনে ল'ব তাৰ ভৱিষ্যত কোনে নিৰ্ধাৰণ কৰিব আজি এই স্থানত বহু লোকৰ এনেধৰণৰ সাধাৰণ লোকৰ মাজত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আছে যাৰ বাবে তেওঁলোকৰ এই